নমস্কাৰ গুড মৰ্নিং আপোনালোক সকলোলৈ তো আজি আমি গৈ আছোঁ বাৰ্ডিং কৰিবলৈ মই আৰু মোৰ লগৰ কেইটামান আহিছে তো আজি যাম আমি যোগীবাৰীলৈ বাৰ্ডিং কৰিবলৈ আৰু বতৰটো আপোনালোকে চাবই পাৰিছে কিমান ধুনীয়া হৈ আছে তো আজি যাওঁ তাত বহুত ধুনীয়া ধুনীয়া চৰাই আহে মাইগ্ৰেশ্যনৰ টাইমত তো কিজানি আহিছে এইটোকে এক্সপ্ল'ৰ হয় তো কি চৰাই পাওঁ আপোনালোককো দেখাম ক'বলৈ ফাইনেলি আমি আহি পালোঁ যোগীবাৰী মই আছোঁ আৰু পিছফালে আমাৰ আছে স্বাগত দা তেওঁ বহুত আগৰেই আগৰ পৰাই তেওঁ বাৰ্ডিং কৰি আছে তো আজি আমি আহিছোঁ তেওঁৰ লগত বাৰ্ডিং কৰিবলৈ সেয়া যোগীবাৰী আপোনালোকে দেখিছে তো বলক আপোনালোকক দেখাওঁ কি চৰাই পায় ইয়াত এইফালে স্বাগত দাই কেমেৰা উলিয়াই ল'লে তো বলক গৈ আছোঁ বহুত ধুনীয়া পৰিৱেশ এইটো একচুৱেলি ইট ইজ এ ৱেটলেণ্ড চ' ৱেটলেণ্ডত আমি ৱেটলেণ্ড বাৰ্ডছে পাম মষ্টলি আৰু এইফালে যিহেতু টি গাৰ্ডেনো আছে এই চৰাইবিধৰ নাম হৈছে ব্ৰাউন ষ্ট্ৰাইক আৰু ইয়াৰ অসমীয়া নামটো মই বিশেষ নাজানো আৰু ই শীতকালত আমাৰ অসমলৈ আহে এই চৰাইবিধৰ নাম হৈছে কমন কিংফিছাৰ আৰু অসমীয়াতে আমি মাছৰোকা কওঁ ই অসমৰ এবিধ স্থায়ী চৰাই এই চৰাইবিধৰ নাম হৈছে কটন পিগমি গুছ আৰু ই এবিধ বহুত ধুনীয়া চৰাই আৰু অসমত ই গিলা হাঁহ বুলি চিনাক্ত এইবিধৰ চৰাইৰ নাম হৈছে ৰেড ৱাটেল লেপউইং আৰু অসমত বালিগোৰা বুলি চিনাক্ত আৰু এই চৰাইবিধৰ নাম হৈছে পেডিভিল পিপিল আৰু অসমীয়া নামটো মই বিশেষ নাজানো এই চৰাইবিধৰ নাম হৈছে হৰালি হাঁহ আৰু অসমৰ এবিধ স্থায়ী চৰাই আপোনালোকে স্ক্ৰীনত দেখি থকা চৰাইটোৰ নাম হৈছে বাঘ চৰাই আৰু এইকেইটা তাৰ পোৱালি ইয়াৰ অসমৰ এবিধ স্থায়ী চৰাই এই চৰাইবিধৰ নাম হৈছে হোৱাইট ৱেকটেল আৰু ই এবিধ অল্টিটিউডনেল মাইগ্ৰেটৰী বাৰ্ড হয় আমাৰ অসমত চ' এইটো আমাৰ কাৰণে একচুৱেলি লাইফাৰ হয় ইটছ এ চি উড চোৱালো ইটছ এন অল্টিটিউডনেল মাইগ্ৰেটৰী বাৰ্ড চ' আগতে ফটো তুলি আছে এইফালে তো ফাইনেলি আমি লাইফাৰ এটা পাইছোঁ আজি এইকেইটাও আমাৰ ভাইটি যোনে বাৰ্ডিং কৰিব আহিছে লগত আমি সকলোৱে বাৰ্ডিং কৰি আছোঁ লগত তাই ফটো তুলি আছে এই চৰাইবিধৰ নাম হৈছে লিটল কৰ্মৰেণ্ট আৰু অসমত ই পানী কাউৰী বুলি চিনাক্ত এইটো পজিশ্যনত ৰৈ থকাত এটা বিশেষ কাৰণ আছে তাহাঁতৰ অইল গ্লেণ্ড বা ইউৰোপাইজেল গ্লেণ্ড যোনটোৱে তাহাঁতৰ ফেডাৰ্ছখিনি ৱাটাৰপ্ৰুফ বা ৱাটাৰ ৰিপ্লেণ্ট বনায় এইটো গ্লেণ্ড তাহাঁতৰ তাত আণ্ডাৰ ডেভেলপ আৰু যিহেতু তাহাঁতৰ তাত আণ্ডাৰ ডেভেলপ তাহাঁতি ৰ'দত আহি এনেকৈ পাখি মেলি বহিবলগীয়া হয় তাহাঁতৰ পাখিখিনি ড্ৰাই কৰিবলৈ এয়া আমাৰ ভাইটি ৰাহুল কোৱা ইয়াত বাৰ্ডিং কৰি কি দেখিছে এতিয়া বৰ্তমান এতিয়ালৈকে মই লাইফৰ অকল এই এচি উৎসৱতো পালোঁ আৰু বাকী দুটামান পাইছিলোঁ এতিয়া খালি মিছ হৈ গ'ল অলপ এটা গ্লিমছ পালোঁ আৰু গ্লিমছটো এতিয়া চাব লাগিব যদি পাওঁ আৰু ভালকৈ আমি এতিয়াও গৈ আছোঁ লাইক আমাৰ বেলেগ স্পটত ৰখি চাই আছোঁ তো আছে বহুতখিনি স্পিচিছ আছে বাট এতিয়াও আৰু স্পিচিছ আহিব বাকী আছে জেগাত আকৌ মানুহে বেয়া কৰি পেলাইছে মানুহে বাৰু এইটো জেগা লাইক বাৰ্ডছৰ কাৰণে লাইক বহুত ধুনীয়া হেবিটেট আছিলে এইটো ৱেটলেণ্ড বাৰ্ডছৰ কাৰণে বাট মানুহে ইউজুৱেলি লাইক পিকনিক স্পট বনাই ফুৰিব আহি বহুত ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট কৰি দিলে আপোনালোকে এইটো চাওক কিমান ধুনীয়া জেগা এটা আছিলে একচুৱেলি বাট এতিয়া এইটো ইমান ধুনীয়া হৈ থকা নাই এইবিধ চৰাইৰ নাম হৈছে ব্ৰঞ্জুইং জাকানা আৰু অসমীয়াত ইয়াক দলপুঙা বুলি কোৱা হয় ই এনেকেই পাতৰ ওপৰে খোজকাঢ়ি নিজৰ খাদ্য বিচাৰি ফুৰে আৰু এইবিধ বহুত ধুনীয়া চৰাই ফাইনেলি আমি বাৰ্ডিংটো শেষ কৰিবলৈ অৱস্থাত আহিছোঁ চ' এইটো বিলৰ পানী ইয়াৰ পৰা বৈ গৈছে আপোনালোকে দেখিছে তো এইফালে আছিলে বিলটো শেষ হৈছে এইখিনিত তাৰপৰা ওলাই আহিছে এইফালে পানী তো একচুৱেলি বাৰ্ডিং কৰি বহুতেই ভাল লাগিলে ইট ৱাজ নাইচ এক্সপিৰিয়েঞ্চ আপোনালোকক যিমানখিনি দেখাব পাৰিলোঁ দেখালোঁ তো ইয়াত অকণমান জাষ্ট লাইক ভৰিকেইটা ধুইছোঁ ভাল লাগিছে আৰাম লাগিছে তো এইফালে স্বাগত দা ৰাহুল অভিজিত সকলো আহিলোঁ যোগীবাৰীটো বহুত এটা লাইক ধুনীয়া প্লেচ বাৰ্ডৰ কনজাৰ্ভেশ্যনৰ কাৰণে তো জাষ্ট মই যোনখিনি ভিডিঅ' চাইছোঁ সেইটো ৰিকুৱেষ্ট কৰিম যে তোমালোকে যেতিয়া আহা এটলিষ্ট হেবিটেটটো হাৰ্ম নকৰিবা তোমালোকে আহা ফূৰ্তি কৰা বাট বাৰ্ডছখিনিও জীয়াব লাগে জাষ্ট মই ভাবোঁ যে আমি যেনেকৈ জীয়াই আছোঁ তাহাঁতিও জীয়াব লাগে উই শ্বুড লিভ এণ্ড লেট আদাৰ্ছ অলছ' লিভ চ' এইটোৱে মই ভিডিঅ'টো সমাপ্তি কৰিছোঁ থেংক ইউ এই ভিডিঅ'টো ইমান সকলোৱে চালে